জীৱনত এই চাৰিজন মানুহৰ লগত কেতিয়া বন্ধুত্ব নকৰিব তেওঁলোকে আপোনাক যিকোনো সময়তে বিশ্বাসঘাতকতা কৰিব পাৰে আপুনি এই সকল মানুহৰ লগত বন্ধুত্বৰ সম্পৰ্ক কৰি আছে নেকি এই ভিডিওটো চোৱাৰ পিছত লগ সিদ্ধান্ত আচাৰ্য চাণক্য এগৰাকী মহান ভাৰতীয় পণ্ডিত যিয়ে চাণক্য নীতিৰ দৰে এখন ডাঙৰ গ্ৰন্থ লিখিছে ৰাজনীতি অৰ্থনীতি চিকিৎসা যুদ্ধ কৌশল আদি বিষয়ৰ জ্ঞান থকা ব্যক্তি আছিল চাণক্য এই সকলোবোৰ বিষয় তেওঁ নিজৰ নীতিশাস্ত্ৰত উল্লেখ কৰিছে যি অধ্যয়নে এজন ব্যক্তিক জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগী প্ৰদান কৰে কোৱা হয় যে চাণক্য নীতিত জীৱন ধন সম্পত্তি যুগ আৰু সম্পৰ্কৰ কথা উল্লেখ আছে যদিও আচাৰ্য চাণক্যই বন্ধুত্বৰ সংজ্ঞা দিছে চাণক্য নীতিৰ মতে বন্ধুত্ব আমাৰ সকলোৰে জীৱনৰ এক অনন্য সম্পৰ্ক যিয়ে এজন ব্যক্তিক আৱেগিকভাৱে সবল কৰি তোলে বন্ধুত্বৰ যোগেদি এজন ব্যক্তিৰ সামাজিক সম্পৰ্ক উন্নত হয় কিন্তু কিছুমান মানুহৰ লগত বন্ধুত্ব গঢ়িব নালাগে অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে এনে পৰিস্থিতিত এই সকল লোকৰ বিষয়ে জানো আহক জীৱনত যিকোনো মানুহৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ সময়ত আচাৰ্য চাণক্যৰ এই পদটো সদায় মনত ৰাখিব এই পদটোৰ অৰ্থ হ'ল আমাৰ জীৱনত কেতিয়াও বন্ধুত্ব কৰা উচিত নহয় যিসকলে মুখত মিঠা কিন্তু পিছফালে কাম নষ্ট কৰে আচাৰ্য চাণক্যৰ মতে এনে লোকক সদায় এনে কলহৰ দৰে পেলাই দিব লাগে যাৰ মুখত গাখীৰ থাকে কিন্তু ভিতৰত বিষ থাকে এই পদৰ অৰ্থ হ'ল আমি সকলোৱে মিছা বন্ধুক বিশ্বাস কৰা উচিত নহয় চাণক্যৰ মতে ভুৱা মানুহে কাজিয়াৰ সময়ত আপোনাৰ সকলো গোপন কথা আনৰ আগত প্ৰকাশ কৰিব পাৰে যাৰ ফলত মানসিক চাপ দুখ আৰু সমস্যা বৃদ্ধি পাব পাৰে সেয়ে ভুলতেও এনে লোকৰ লগত বন্ধুত্ব কৰিব নালাগে মূৰ্খ মানুহৰ পৰা আঁতৰি থাকক আচাৰ্য চাণক্যৰ মতে মূৰ্খ মানুহৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নালাগে তেনে মানুহৰ লগত বন্ধুত্ব থাকিলে ব্যক্তিজন সদায় বিপদৰ মাজত আবদ্ধ হৈ থাকে চাণক্যৰ মতে কোম্পানীয়ে আমাৰ জীৱনত অধিক প্ৰভাৱ পেলায় সেয়ে মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰু ভাল অহংকাৰী মানুহৰ লগত বন্ধুত্ব নকৰিব অহংকাৰী মানুহৰ লগত জীৱনত কেতিয়াও বন্ধুত্ব নকৰিব এই লোকসকলে নিজকে মহান দেখাবলৈ আপোনাৰ অনুভৱ আৰু ভাৱমূৰ্তি নষ্ট কৰিব পাৰে গতিকে এই লোকসকলৰ পৰা সদায় দূৰত্ব বজাই ৰাখক